Good morning, students. আজি মই গোলাঘাট ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ইয়াত মই কুৱেশ্যনবিলাক লিখি নাযাম, ৰাফলি লিখি যাম, মই মানে কমপ্লিটলি হেৰি নকৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে, যদি 5/13 = 0.384615 বাৰ, তেন্তে 10/13 ৰ মান হ'ব 7.6923 বাৰ, অপশ্যন বি 3.8465 বাৰ, অপশ্যন চি 1.153845 বাৰ, আৰু অপশ্যন ডি আছে 0.769230 বাৰ। আমাক দিয়া আছে, কি দিয়া আছে? 5/13 = দিয়া আছে 0.384615 বাৰ, আৰু আমাক লাগিব 10/13 ৰ মান। চ' আমাক এনেই জেনেৰেলি আমি 13 দি 10ক ডিভাইড কৰিলেও আমাৰ ওলাই যায়। যদি আমি 13 দি 10ক ডিভাইড কৰি দিওঁ তেতিয়াও ওলায়, বা তেনেকেই নকৰি আমি কি কৰিম চোৱা, ইয়াত 5/13 ৰ মান দিয়া আছে, আমাক লাগে 10/13, হয়নে? গতিকে আমি 5ৰ লগত 5 2 10 নহয় জানো, গতিকে এই 5/13 ৰ ভেলুৰ লগত 2 টাইমছ কৰি দিয়াচোন। 0.384615, ইয়াৰ লগত যদি আমি 2 টাইমছ কৰি দিওঁ, 2 5 গুণ 10 উকলি লেখ, 2 গুণ 2 2 1 3, 2 6 গুণ 12 2 উকলি লেখ, 2 4 গুণ 7 8 1 9, 2 8 গুণ 16 6 উকলি লেখ, 2 3 গুণ 6 6 1 7 0.0। তাৰমানে আমাৰ 76923 বাৰ আহিব। গতিকে এইটো অপশ্যন আছে আমাৰ অপশ্যন ডি, 0.769230 bar. That means if 5/13 = 0.384615 bar, then what is the value of 10/13? So here 10 to আমাৰ 2 times হৈছে, 5 ৰ 2 times হৈছে, গতিকে আমাৰ এই 5/13 ৰ ভেলুটো আমি 2 times কৰি দিলে আমাৰ যি হ'ব সেইটোৱে হ'ব আমাৰ অপশ্যন। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, মই পঢ়ি গৈছোঁ। সকলো অখণ্ড সংখ্যাই এভৰি ইন্টিজাৰ ইজ এন নাম্বাৰ 1 পূৰ্ণ সংখ্যা, বি পৰিমেয় সংখ্যা, চি অপৰিমেয় সংখ্যা, আৰু ডি দিয়া আছে স্বাভাৱিক সংখ্যা। সকলো অখণ্ড সংখ্যাই এভৰি ইন্টিজাৰ ইজ এন, আমাক কি কৈছে? পূৰ্ণ সংখ্যা হোল নাম্বাৰ, পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ, অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ, ডি স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ। গতিকে আমি জানো এভৰি ইন্টিজাৰ ইজ এ ৰেচনেল নাম্বাৰ। চ' আমাৰ অপশ্যন কি হ'ব? পৰিমেয় সংখ্যা। সকলোবিলাক অখণ্ড সংখ্যা আমাৰ কি হৈ যাব? পৰিমেয় সংখ্যা, হয়নে? গতিকে অপশ্যন বিটো হ'ব আমাৰ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, 1 আৰু 2ৰ মাজত থকা এটা পৰিমেয় সংখ্যা। কাৰ কাৰ মাজত? 1 আৰু 2ৰ মাজত। ৰেচনেল নাম্বাৰ বিটুইন 1 and 2. অপশ্যনছ are given 1/2, 5/2, 3/2, and option D is given 7/2. ৰেচনেল নাম্বাৰছ বিটুইন 1 and 2, 1 আৰু 2ৰ মাজত থকা পৰিমেয় সংখ্যাবিলাক। গতিকে 1 আৰু 2ৰ মাজত থকা পৰিমেয় সংখ্যাবিলাক আমি জানিবলৈ হ'লে একদম চিম্পল মেথড আমি হৰণ কৰি চাম। 1ক 2ৰে হৰণ কৰিম, নাযায়, দশমিক দিলোঁ, 2 5 গুণ 10, তাৰমানে ইয়াৰ মান হ'ল 0.5। 0.5টো 1 আৰু 2ৰ মাজত নাথাকে, কাৰণ 0.5টো 1তকৈ সৰু। তেনেকৈ 5/2, 2 দি আমি 5ক ডিভাইড কৰিলে 2 2 4, 1 ৰিমাইণ্ডাৰ, ডেচিমেল দিলোঁ, 2 5 গুণ 10। So 2.5 is greater than 2, so 1 and 2 মাজত নাথাকে। তেনেকৈ 7/2 আমি 2 দি যদি 7ক ডিভাইড কৰি দিওঁ, 2 3 গুণ 6, 1 নামিল, পইণ্ট হ'ল 10, 2 5 10, 3.5, 7/2 means 3.5, 3.5 is also greater than 2, so এইটো নহয়। C আছে 3/2, 3/2 আমি 3 2 দি ডিভাইড কৰিলে 2 গুণ 2, 1 নামিল, দশমিক দিলোঁ, ডেচিমেল দিলোঁ, পইণ্ট 5 times গ'ল, 2 5 10, so ৰিমাইণ্ডাৰ কি পালোঁ? 0 পালোঁ। so 1.5, 1.5 to 1তকৈ গ্ৰেটাৰ, 2তকৈ লেছ, so option is C is correct answer. okay, তেনেকৈ কুৱেশ্যন নম্বৰ 4 দিয়া আছে, if 2 to the power x minus 3 into 5 to the power x minus 2 equals to 50, then what is the value of x? যদি 2 to the power x minus 3 into 5 to the power x minus 2 equals to 50, তেতিয়াহ'লে x ৰ মান হ'ব, অপশ্যন A is given 3, অপশ্যন B is given 4, অপশ্যন C is given 10, অপশ্যন D is given 5. okay, now 2 to the power x minus 3 into 5 to the power x minus 2. চোৱা, আমি ইয়াত x ৰ ভেলু পুট কৰি গৈও আমি ৰাইট চাইডৰ ভেলু উলিয়াই দিলে আমাৰ আনসাৰ ওলাই যায়, কিন্তু তেনেকৈ নকৰি আমি গিভেনটোত যাওঁচোন। 2 to the power x minus 3 into 5 to the power x minus 2. okay, এতিয়া চোৱা, আমাৰ ইয়াত যিহেতু বাওঁপক্ষত 2 আৰু 2 and 5ৰ মাল্টিপ্লিকেশ্যন হৈ আছে, চ'
একদম ইজি ৱে আমি ইয়াত 50 কো আমি কি কৰিম 2 and 5 ৰ মাল্টিপ্লিকেশ্যনত লিখিবলৈ ট্ৰাই কৰিম সো 225 5 5 সো আমাৰ কি হৈ যাব 2 into 5 স্কয়াৰ এতিয়া যদি আমি কম্পেয়াৰ কৰো যদি আমি তুলনা কৰো তেতিয়ালে 2 ৰ পাৱাৰ ইয়াত x - 3 আছে আৰু এফালে কি আছে 2 ৰ পাৱাৰ ইয়াত 1 আছে সো x - 3 = 1 সিমিলাৰলি 5 ৰ পাৱাৰ x - 2 আছে সো x - 2 ইয়াৰ লগত এই 5 ৰ পাৱাৰ 2 ৰ লগত সমান ইয়াৰ পৰা আমি x ৰ মান উলিয়াবলৈ হলে 3 টো আমাৰ ৰাইট সাইডে যাব সো ৰাইট সাইডে গলে ইয়াত মাইনাস হৈ আছে ৰাইট সাইডে গলে প্লাস হ'ব সো x = 1 + 3 that is 4 সিমিলাৰলি ইয়াতে x 2 যদি আমি ৰাইট সাইডে লৈ যাও 2 + 2 that is 4 so option is 4 আমাৰ অপচন কোনটো হ'ব 4 হ'ব question number 5 is given question number 5 দিয়া আছে কি দিয়া আছে এই √8 ৰ লগত তলত দিয়া কোনবিলাক আটাইতকৈ সৰু সংখ্যা মাল্টিপ্লাই কৰিলে আমাৰ √8 টো এটা পৰিমেয় সংখ্যা হ'ব বুলি আমাক সুধিছে question number 5 কি বুলি কৈছে √8 ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব ওকে √8 ৰ লগত আমি আটাইতকৈ স্মলেষ্ট নাম্বাৰ ইয়াৰ এই চাৰিটাৰ কোনটো স্মলেষ্ট নাম্বাৰ মাল্টিপ্লাই কৰিলে √8 will be a rational number ঠিক আছে তো আমি √8 ৰ লগত চোৱা যদি আমি এই অপচনত থকা √8 টো যদি আমি ব্ৰেক কৰি যাওঁ √8 means 4 into 2 so 4 ৰ স্কয়াৰ 4 ৰ বৰ্গমূল হ'ল 2 গতিকে 2√2 ওকে 2√2 2√2 আৰু √2 এই গোটেই গিটাৰ ভিতৰত আমাৰ আটাইতকৈ সৰু হ'ব √2 এতিয়া আমি √2 √8 ৰ লগত মাল্টিপ্লাই কৰি চাওঁচোন so ইয়াৰ ভ্যালু হ'ল 2√2 into √2 so 2 into √2 into √2 that is 2 so 2 to the 4 ঠিক আছে আমি বাকি কিটাও পূৰণ কৰি চাব পাৰিলোতেন কিন্তু √8 মানে 2√2 is greater than √2 আৰু 2 is also greater than √2 and 2√2 is greater than √2 so ইয়াৰ এই চাৰিটা অপচনৰ ভিতৰত স্মলেষ্ট নাম্বাৰ is √2 so আমি √2 মাল্টিপ্লাই কৰি চাওঁ যদি √2 মাল্টিপ্লাই কৰি যদি ৰেশনাল নাম্বাৰ নোপোৱাহেঁতেন আমি ইয়াৰ বেলেগ এটা ট্ৰাই কৰিলেহেঁতেন কিন্তু বাট আমি কি পাই গলো √8 into √2 আমি মাল্টিপ্লাই কৰি কি পালো 4 পালো so 4 is a rational number so smallest number কি হ'ব option D √2 okay now question number 6 কি বুলি কৈছে উক্তি assertion 2 + √8 আৰু 5 + √3 অপৰিমেয় সংখ্যা দুটাৰ সমষ্টি এটা অপৰিমেয় সংখ্যা আমাক কি বুলি কৈছে assertionত কি দিয়া আছে উক্তিত 2 + √3 আৰু 5 + √3 এই দুইটাক যদি আমি প্লাস কৰি দিও তেতিয়াহলে অপৰিমেয় সংখ্যা পাম বুলি কৈছে আৰু এৰ হল assertion আৰু ৰিজনত কি দিয়া আছে দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় এটা অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় অপৰিমেয় সংখ্যা বুলি কৈছে assertionত কি দিয়া আছে summation of 2 + √3 and 5 + √3 is an irrational number and option R is given summation of two irrational number is always a irrational number okay so আমি চেক কৰো assertion to চেক কৰো 2 + √3 summation means plus addition so 2 + √3 + 5 + √3 so আমাৰ 5 and 2 plus কৰিলে 7 √2 and √2 plus কৰিলে 2√3 sorry √3 and √3 plus কৰিলে 2√3 so 7 plus √2√3 is a irrational number 7 plus 2√3 এটা irrational number অপৰিমেয় সংখ্যা হয় গতিকে এই দুইটাৰ যোগফল অপৰিমেয় সংখ্যা হয় বুলি কৈছিল yes correct ৰিজনত কি বুলি দিয়া আছে দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যা যদি আমি যোগ কৰি দিও আমি এক নম্বৰ assertionত পাইছিলো দুটা অপৰিমেয় সংখ্যা যোগ কৰি অপৰিমেয় সংখ্যা পাইছো কিন্তু আমাক কৈছে দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় অপৰিমেয় সংখ্যা sum of two irrational number is always irrational number yes or no so আমি চেক কৰো suppose two irrational number √2 and √2 আৰু -√2 যদি আমি √2 আৰু -√2 এড কৰি দিও তেতিয়ালে আমি কি পাম চোৱা √2 plus and minus -√2 so plus √2 -√2 same number plus minus আমাৰ 0 হৈ গল so 0 is a rational number so 0 টো আমাৰ কি নাম্বাৰ পৰিমেয় সংখ্যা হয় গতিকে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা নহয় কেতিয়াবা পৰিমেয় সংখ্যাও হয় গতিকে অপচন 1 টো আমাৰ কাৰেক্ট আছিল অপচন 2 টো আমাৰ ৰং আছিল সো আমাৰ ইয়াত অপচন বিলাক কি দিয়া আছে a আৰু r দুইটাই সত্য a and r both are correct okay
আৰু অপশ্যন বি ইজ গিভেন এ আৰু বি দুইটাই সত্য বাট আৰ এৰ শুদ্ধ বাক্য নহয় আৰু অপশ্যন চি দিয়া আছে এ শুদ্ধ আৰ অশুদ্ধ গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব এটো শুদ্ধ আছিল আৰু আৰটো অশুদ্ধ আছিল ঠিক আছে তেনেকে কুৱেশ্যন নম্বৰ 7 দিয়া আছে যদি পি এক্স কমা ৱাই বিন্দুটো চতুৰ্থ চুকত থাকে ইফ পি এক্স কমা ৱাই লাইজ অন ফ'ৰ্থ কোৱাড্ৰেণ্ট ক'ত থাকিব বুলি কৈছে ক'ত থাকিব ফ'ৰ্থ কোৱাড্ৰেণ্টত থাকিব ওকে ফ'ৰ্থ কোৱাড্ৰেণ্টত যদি থাকে চতুৰ্থ চুকত যদি থাকে তেতিয়াহ'লে আমাক অপশ্যন দিয়া আছে এ এক্স ধনাত্মক ৱাই ঋণাত্মক তেতিয়াহ'লে এইটো ধনাত্মক হ'ব এইটো ঋণাত্মক হ'ব বি দিয়া আছে এক্স ঋণাত্মক ৱাই ধনাত্মক চি দিয়া আছে এক্স এণ্ড ৱাই দুইটাই ইকুৱেল এণ্ড অপশ্যন ডি ইজ গিভেন ৱাই ধনাত্মক এক্স ইকুৱেলছ টু 0 অপশ্যন কি দিয়া আছে অপশ্যনছ আৰ গিভেন এক্স পজিটিভ ৱাই নেগেটিভ অপশ্যন বি ইজ গিভেন x negative y positive option c is given x equals to y and option d is given y positive and আৰু x equals to 0 বুলি কৈছিল y positive আৰু আমাক x is equal কি বুলি কৈছে 0 বুলি কৈছে সো আমি জানো if a point is lie on fourth quadrant আমি জানো যদি এটা পয়েন্ট চতুৰ্থ চুকত থাকে তেতিয়াহ'লে এই চতুৰ্থ চুকত থকা পয়েন্ট এটাৰ আমি যদি কাৰ্টেছিয়ান প্লানত চাওঁ স্থানাংক জ্যামিতি সমতলত যদি আমি চাওঁ তেতিয়াহ'লে সমতলত আমাৰ কি হৈ যাব এডাল হ'ল y অক্ষ এডাল হ'ল x অক্ষ এইটো হ'ল প্ৰথম চুক এইটো দ্বিতীয় চুক এইটো তৃতীয় চুক এইটো চতুৰ্থ চুকত পাবলৈ হ'লে মূল বিন্দুৰ পৰা আমি সোঁফালে যাম তাৰপিছত তললৈ নামিম গতিকে মূল বিন্দুৰ পৰা x অক্ষৰ সোঁফালে সদায় পজিটিভ আৰু তললৈ সদায় নেগেটিভ গতিকে প্লাছ এণ্ড মাইনাছ গতিকে কি হ'ব প্লাছ এণ্ড মাইনাছ গতিকে যদি if p x, y is lies on fourth quadrant then x ধনাত্মক হ'ব x is positive y কি হ'ব y ঋণাত্মক y is negative okay so option a is your correct answer then question number 8 is given question number 8 দিয়া আছে কি x অক্ষৰ পৰা p4,3 বিন্দুটোৰ লম্ব দূৰত্ব হ'ব আৰু অপচন দিয়া আছে a4 b3 c5 আৰু d দিয়া আছে এটাও নহয় কি দিয়া আছে p4,3 পইণ্ট এই পইণ্টটো x অক্ষ বা লম্ব দূৰত্ব the perpendicular distance from x axis of the point 4 p4,3 is so আমাৰ চোৱা this is y axis this is x axis এটো y axis এটো x axis so মূল বিন্দুৰ পৰা x axis ৰ সোঁফালে পজিটিভ আমাৰ ওপৰলৈ পজিটিভ তললৈ নেগেটিভ y axis ৰ তললৈ নেগেটিভ x axis ৰ বাওঁফালে নেগেটিভ মূল বিন্দুৰ পৰা এটা 4,3 আৰু আমি জানো ফাৰ্স্ট কোৱাড্ৰেন্টত থকা if a point is lies on first quadrant then both the signs are positive ফার্স্ট প্রথম চুকত যদি থাকে দুইটাই সাইন কি হৈ যায় পজিটিভ হয় আৰু দ্বিতীয় চুকত থাকিলে মাইনাস এন্ড প্লাস হ'ব মাইনাস প্লাস প্লাস মাইনাস প্লাস থার্ড চুকত আমাৰ মাইনাস মাইনাস দেন প্লাস মাইনাস এতিয়া সব 4 + 3 টো আমাৰ ফার্স্ট কোয়াড্ৰেন্টত আছে প্ৰথম চুকত আছে প্ৰথম চুকত পাবলৈ হলে আমি সব মূল বিন্দু বা 4 পাবলৈ ইয়াত যাম আৰু 3 পাবলৈ আমি ধৰি লোৱা 1 2 3 4 এটো 4 1 2 3 এটো 3 যেনিবা আমি মূল বিন্দু বা 4 একক ইফালে গলো 4 ইউনিট আমি রাইট সাইডে আহিলো তাছ আকৌ 3 ইউনিট ওপৰলৈ গলো দিস ইজ দা পয়েন্ট সাপোজ 4,3 ওকে যেতিয়া আমি x অৰিজিনৰ পৰা আমি ৰাইট সাইডে গৈছো দ্যাট মিন্স আমি y অক্ষ পৰা আঁতৰি গৈছো ওকে আৰু যেতিয়া আমি 3 পাবৰ কাৰণে ইয়াৰ পৰা আমি ওপৰলৈ গুছি গৈছো দ্যাট মিন্স x এক্সিছৰ পৰা আমি আঁতৰি গৈছো সো ডিসটেন্স ফ্ৰম x এক্সিছ ইজ 3 ইউনিট আমি x এই পয়েন্ট টু x এক্সিছৰ পৰা কিমান দূৰত্বত আছে লম্ব দূৰত্ব কিমান 3 okay option b is your correct answer then question number 9 is given o 0,0 a 3,0 b 3,4 আৰু c 0,4 এই বিন্দু কেইটা বহুৱাই বিন্দু কেইটা বহুৱাই OA AB BC আৰু CO সংযোগ কৰিলে উৎপন্ন হোৱা চিত্ৰটোৱে গঠন কৰিব অপচন A বৰ্গ that means square option B আয়ত that is rectangle option C is trapezium আৰু option D দিয়া আছে rhombus okay
আমি এই পইণ্ট কিটা যদি জয়েন কৰি দিওঁ, জয়েন কৰিলে OA, BC and CO পাম, আৰু এই লাইন OA, AB, BC, CO form a square rectangle trapezium and rhombus. কি ফর্ম করব আমি চেক করি। সাপোজ this is y axis, this is x axis, this is origin 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 origin this is O point, A point is 3 0 1 2 3, this is A point, and B point is 3 4, so 3 1 2 3 and 4 1 1 2 3 4, this is B point, and C point OAB, and this is C. Okay, C point is 0 4 means 0 and 4, this is 4. So আমি এইটাক জয়েন কৰি দিলে আমি কি পাম চোৱা, অৰিজিনৰ পৰা এইফালে ডিসটেন্স 3 আছে আৰু ওপৰলৈ কিমান আছে 4 আছে, that is it is a rectangle. so আমাৰ কি হ'ব, আয়ত হ'ব। যদি আমাৰ এইটো ডিসটেন্স ইকুৱেল থকাতে এইটো স্কয়াৰ হ'ল, কিন্তু এটা স্কয়াৰ নহয়, স্কয়াৰো নহয়, ৰম্বাসও নহয়। স্কয়াৰ আৰু ৰম্বাস কি আছিল আমাৰ, যদি if 4 sides are equal, okay, simply যদি আমাৰ চাৰিডাল বাহু সমান হয় তেতিয়াহ'লে আমি বৰ্গ বুলি ক'ম আৰু ৰম্বাস বুলি ক'ম। কিন্তু ইয়াত আমাৰ কি হৈছে, এডাল বাহুৰ দৈৰ্ঘ্য 3, এডাল বাহুৰ দৈৰ্ঘ্য 4, তেতিয়াহ'লে এইটো কি হ'ব, আয়ত হ'ব। কোৱেশ্চন নম্বৰ 10 কি দিয়া আছে, যদি P 4, 0 আৰু and Q A, 0 বিন্দু দুটা মূল বিন্দুৰ পৰা সমদূৰৱৰ্তী হয়, 4, 0 আৰু A, 0 দুইটা বিন্দু যদি মূল বিন্দুৰ পৰা সমদূৰৱৰ্তী হয়, ওকে, P 4, 0 and Q A, 0 are equidistant from origin. P 4, 0 and Q A, 0 are equidistant from origin, then what is the value of A? That is option A is 4, option B is -4, option C is given 8, option D is given -8. Okay, now suppose this is y, this is x, 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 4, 0 is lies on x axis, x axis লাই কৰিব আৰু x axis কোনটো পাৰ্টত, পজিটিভ পাৰ্টত, ঠিক আছে, ধনাত্মক দিশত। so 1 2 3 4 this is P point, and A, 0 আমি এৰ ভ্যালু নাজানো, we don't know what is the value of A, but আমাক কি বুলি কৈছে, both the points are equidistant from origin. Okay, so ইয়াত চোৱাচোন A, 0 A positive, so this point is also lie on right side of x axis. Okay, so A, 0 and 4, 0 both are equidistant from origin, দুইটা অৰিজিনৰ পৰা ইকুৱেল ডিসটেন্সত আছে। তো ইকুৱেল ডিসটেন্সত থাকিবলৈ হলে পিছৰ চোৱা, এই পিছৰ দুইটা 0 নহয় জানো, সো আগৰ দুটা চোৱাচোন 0 হ'বলৈ হলে আমাৰ চোৱা 0 means এটো x axis over distance কিমান হেতু মিন কৰিছে, so x axis over distance 0, so আমাৰ that means this point is also lies on x axis, এই পইণ্টটো আমাৰ x axis তে থাকিব। আৰু পিছৰটো চোৱা, যেহেতু অৰিজিনৰ পৰা ইকুইডিস্টেন্সত আছে, অৰিজিনৰ পৰা দুইটা পইণ্টৰ ডিসটেন্স একেই, তেতিয়াহ'লে a ৰ মান কি হ'ব লাগিব, 4 হ'ব লাগিব, তেতিয়া ইকুইডিস্টেন্সত থাকিব। যদি -4 লওঁ তেতিয়াহ'লে a এইফালে থাকিব, হয় নাই, ঠিক আছে। গতিকে আমি কি ল'ব লাগিব, ইয়াত 4 ল'ব লাগিব। যেহেতু A, 0 বুলি কৈছে নহয়, A, 0 আমাৰ পজিটিভ পাৰ্টত আছে, আমাৰ নেগেটিভ পাৰ্টত নাই নহয়, সেইটো কাৰণে আমি -4 ল'ব নোৱাৰো, কি ল'ম, 4 ল'ম, +4 is the value of A. Question number 10 is over. Now question number 11. উক্তি কি দিয়া আছে, উক্তিত কৈছে P 0,5 বিন্দুটো y অক্ষত থাকিব, P 0,5 বিন্দু ক'ত থাকিব, y অক্ষত থাকিব, আৰু যুক্তি, this is assertion, this is reason, y অক্ষত থকা প্ৰতিটো বিন্দুৰ ভুজ কি হ'ব বুলি কৈছে, 0 হ'ব বুলি কৈছে। আৰু অপচন কি দিয়া আছে, উক্তি আৰু যুক্তি দুইটাই শুদ্ধ, আৰু যুক্তি হ'ল উক্তিৰ সম্পূৰ্ণ ব্যাখ্যা। আৰু অপচন বি দিয়া আছে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ, কিন্তু যুক্তি উক্তিৰ সম্পূৰ্ণ ব্যাখ্যা নহয়। অপচন সি দিয়া আছে উক্তিটো শুদ্ধ কিন্তু যুক্তিটো শুদ্ধ নহয়। আৰু অপচন ডি দিয়া আছে উক্তি ভুল কিন্তু যুক্তিটো শুদ্ধ।
এতিয়া আমাৰ প্ৰথম কি কৈছে p 0,5 বিন্দুটো y অক্ষত থাকিব yes 0,5 0,5 this is x axis this is y axis so this is origin so 0 means আমি left and right কোনো সাইডে আমি মুভ নকৰো কোনো সাইডে না যাম so 0 and 5 positive 5 so ওপৰলৈ যাম so এটো কোনটো axis ত লাই কৰিব y axis so first one is correct second one is y অক্ষত থকা প্ৰতিটো বিন্দুৰ ভুজ 0 abscissa of the point which lies on y axis y axis ত যেটো পইণ্ট লাই কৰে তাৰ abscissa which means abscissa তো হলাই 0 হয় বুলি কৈছে yes এটো কারেক্ট গতিকে ৰিজনে এছাৰছনৰ শুদ্ধ ব্যাখ্যা আগ বঢ়াইছে গতিকে অপচন এ ইজ দা কারেক্ট আনসার ওকে প্ৰথম 0,5 বিন্দুটো y অক্ষত থাকিব বুলি কৈছে yes আমি গম পালো কেনেকৈ গম পালো ফাৰ্স্ট ওয়ান ইজ 0 আছে না distance from y axis 0 আছে so this point is lies on y axis yes and ৰিজনত দিয়া আছে y অক্ষত থকা প্ৰতিটো বিন্দুৰ ভুজ 0 যেটো পইণ্ট আমাৰ y axis ত লাই কৰিব তাৰ abscissa is always 0 so both the options are correct and r দুয়ে এর শুদ্ধ ব্যাখ্যা আগ বঢ়াইছে so option a is the correct answer now question number 12 is given 12 কি বুলি কৈছে কোনটো সংখ্যাক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় options are given 1 option b is given 5 option c is given 2 option d is given 7 আমাক কৈছে যে which number is said to be the father of natural number okay স্বাভাৱিক সংখ্যাৰ জনক so স্বাভাৱিক সংখ্যাৰ জনক আমাৰ কি হৈ যায় 1 কি হ'ব স্বাভাৱিক সংখ্যাৰ জনক হ'ল 1 তেনেকে কোৱেশ্চন নম্বৰ 13 দিয়া আছে অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখিটো হ'ল অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখিটো হ'ল 2m plus 1 c is given 2m plus 2 and d is given m plus 1 the general form of an odd integer the general form of an odd integer is আমাৰ অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখিটো হ'ল 2m plus 1 2m plus 2 m plus 1 এতিয়া 2m তো আমাৰ অযুগ্ম হ'ব নোৱাৰে এটো যুগ্ম হ'ব কাৰণ 2 ৰ গুণিতক 2 m ৰ মান যদি 1 বহুৱাই যাও 2 গুণ 2 গতিকে 2 টো যুগ্ম নহয় জানো গতিকে এটো অপচন হ'ব নোৱাৰে তেনেকে m plus 1 to চোৱা m ৰ মান যদি 1 লও 1 plus 1 2 so 2 is also even number so এটো হ'ব নোৱাৰে then 2m plus 2 option c is given 2m plus 2 so 2m plus 2 so 2m 2 into 1 plus 2 2 egun 2 2 1 is 2 2 plus 1 2 plus 2 that is 4 is also even number so option b is your correct answer amar ki hobo 2m plus 1 means 2 into 1 plus 1 2 egun 2 2 eke 3 again if we put m equals to 2 then 2 into 2 plus 1 that is 2 to the 4 plus 1 5 so general form of an odd integer is 2m plus 1 okay যদি ইভেন কোৱাতেন আমাৰ 2m হলতেন তেনেকে আমাৰ কি কৈছে যুগ্ম মৌলিক সংখ্যাটো হল কোৱেশ্চন নম্বৰ 14 যুগ্ম মৌলিক সংখ্যাটো হল আমি জানো যুগ্ম মৌলিক সংখ্যাটো হল যুগ্ম হয় মৌলিক হয় ইভেন প্ৰাইম ওকে যুগ্ম হ'ব মৌলিক হ'ব সো 2 6 c is given a is given 4 b is given 6 c is given 2 and d is given 8 যুগ্ম মৌলিক so 4 is even number 6 is also even number 8 is also even number 2 is the smallest even prime number okay যুগ্ম মৌলিক সংখ্যাটো হল 2 দুইটো যুগ্ম হয় আৰু কি মৌলিক হয় ঠিক আছে দেন কোৱেশ্চন নম্বৰ 15 দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b সহমৌলিক হলে গ খা উ হ'ব আমাক অপচন দিয়া আছে a 2 b দিয়া আছে 0 c দিয়া আছে 1 d দিয়া আছে 5 আমাক কি বুলি কৈছে a and b are co-prime number okay a and b are two positive co-prime integers then HCF of a and b so a and b HCF লাগিব গতিকে যদি co-prime হয় then common
ফেক্টৰ্ছ অফ এ এণ্ড বি আৰ অলৱেজ ওৱান। যদি আমাৰ এ আৰু বি সহমৌলিক হয় তেতিয়াহ'লে এ আৰু বিৰ মাজত থকা সাধাৰণ উৎপাদকটো হ'ব কেৱল ওৱান। সেইটো কাৰণে সাধাৰণ উৎপাদক যদি এক হয় তেতিয়াহ'লে তাৰ গসাউ কি হ'ব? একেই হ'ব। চ' HCF ইজ অলছ' ওৱান। অ'কে, চ' কুৱেশ্যন নম্বৰ 15লৈকে মই আলোচনা কৰিলোঁ। মই নেক্সট ক্লাছত বাকীখিনি আলোচনা কৰিম। আৰু যদি তোমালোকে ভাল পোৱা তেতিয়াহ'লে মোৰ ভিডিঅ' লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।